হয় আমি বামুন্দি তরুণ সংঘ প্রতিষ্ঠার সৌজন্যত আৰু বামুন্দি বিহু সন্মিলনে এই বছৰ আমি 100 বছৰ উদযাপন কৰিবলৈ ওলাইছো আৰু 100 বছৰৰ উদযাপনৰ আজি প্ৰথম কাৰ্যসূচী আৰু ইতিমধ্যে আমাৰ প্ৰথম কাৰ্যসূচী আমাৰ গাঁৱৰ জ্যেষ্ঠ যিজন আমাৰ লোক আমি জ্যেষ্ঠ লোকজনক আমি গাঁওখন আমি পৰিভ্ৰমণ কৰি আমি বিহুৱা হিচাপে তেখেতক আমি ইয়াতে সন্মান দি আহিছোঁ প্ৰতি বছৰে আৰু এইবাৰো ব্যতিক্ৰম নহয়। আমি বিহুৱা হিচাপে আমাৰ যতীন্দ্ৰ শৰ্মা ডাঙৰীয়াক আমি বিহুৱা হিচাপে নিৰ্বাচন কৰি আজি আমি গাঁও পৰিভ্ৰমণ কৰি আমাৰ শোভাযাত্ৰা সামৰণি পৰিছে আৰু ইয়াৰ পিছত আমাৰ ঠিক সন্ধিয়া হোৱাৰ লগে লগে আমাৰ আজি ভূপেন হাজৰিকা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব আৰু সেই সাংস্কৃতিক সন্ধিয়াত আমাৰ স্থানীয় শিল্পীসকলে আমাৰ গীত পৰিৱেশন কৰিব। লগতে আমাৰ সন্ধিয়া মুখ্য আকৰ্ষণ বিপিন চাওডাং ডাঙৰীয়া তেখেতে এই আমাৰ বামুন্দি স্কুল প্ৰাংগণৰ এই মুকলি মঞ্চত গীত পৰিৱেশন কৰিব। আমি সকলোকে আহিবলৈ অনুৰোধ জনাইছোঁ। তাৰ লগে লগে অহাকালি আমাৰ 1 বহাগ ৰাতিপুৱা ঠিক 4 বজাৰ লগে লগে আমাৰ পৰা বামুন্দি বিহুলৈ মাৰাথান প্ৰতিযোগিতা আৰম্ভ হ'ব। তাৰপিছত আমাৰ এই বিহুৰ মুখ্য আকৰ্ষণ সাংস্কৃতিক শোভাযাত্ৰা আৰু সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ বামুন্দিৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰিব, হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰিব। লগতে আমাৰ এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব বিশিষ্ট সংগীত পৰিচালক অজয় ফুকন ডাঙৰীয়া, বিশিষ্ট অভিনেত্ৰী শ্যামন্তিকা শৰ্মা ডাঙৰীয়া, বিশিষ্ট অভিনেত্ৰী মৌচুমী আলিভা ডাঙৰীয়া, লগতে আমাৰ সকলো গাঁওবাসী ৰাইজ আৰু লগতে আমাৰ যিসকল কৃষ্টি সংস্কৃতিৰ আমাৰ দলবিলাক আছে সেইবিলাকে অংশগ্ৰহণ কৰিব। ঠিক সন্ধিয়াৰ লগে লগে আমি মুকলি বিহুৰ অনুষ্ঠান ৰাখিছোঁ আৰু মুকলি বিহু ঠিক 7 বজাৰ লগে লগে আৰম্ভ হ'ব। তাৰপিছত আমাৰ আছে 2 বহাগত আমাৰ ভেকচন প্ৰতিযোগিতা আছে, তেনেকুৱা আমাৰ খেল ধেমালি আছে। তাৰপিছত সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ শোভাযাত্ৰা দত্ত আছে। তাৰপিছত 3 বহাগত আছে আমাৰ ৰাতিপুৱা দিহানাম প্ৰতিযোগিতা, আবেলি আছে আমাৰ মুকলি সভা তাৰপিছতে আমাৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ নীলাকাশ আৰু দেৱাগীত। আমি 4দিনীয়া কাৰ্যসূচীৰে এই শতবাৰ্ষিক উদযাপন কৰিবলৈ আছোঁ আৰু আমি আজি ইয়াৰ পৰা আমি সমূহ ৰাইজক আমাৰ এই শতবাৰ্ষিক অনুষ্ঠানত ভাগ ল'বলৈ অনুৰোধ জনাইছোঁ। এই বহাগ বিহুটো হৈছে আমাৰ অসমৰ জাতীয় উৎসৱ। এই উৎসৱটো এইকাৰণে পালন কৰা হয়, আমাৰ মনোভাৱ যে এই উৎসৱৰ যিটো সমন্বয় যিটো একতাৰ এটা বান্ধোন আছে, একতাৰ সেই বান্ধোনেৰে গোটেই সাঙুৰি লৈ আমি চব এক হৈ কিনে আজি আপোনালোকে দেখিছে আমাৰ এই গাঁও বুলি নহয়, ওচৰ চুবুৰীয়া গাঁৱৰো এই মহিলা পুৰুষ আহি কিনে আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। অভূতপূৰ্ব একদম আমাৰ এইটো যিটো সমন্বয় এটা যিটো আমি দেখিছোঁ যে সকলোৱে সঁচাই মনোভাৱবিলাক সকলোৰে ভাল, বিহুৰ প্ৰতি সকলোৱে এটা ভাল মনোভাৱ আছে। আমি সকলোৱে উলাহ মালহেৰে এতিয়া আমি উদযাপন কৰিম বুলি আমি সকলোৱে ভাবিছোঁ আৰু আমি ইয়াৰ লগতে সংগতি ৰাখি আজি আমি জুবিন দাকো সুঁৱৰিছোঁ, ভূপেন হাজৰিকাদেৱকো আমি সুঁৱৰিছোঁ। গতিকে আমাৰ এই যিটো অনুষ্ঠান, এই অনুষ্ঠানটো সাফল্য কৰিবলৈ আমি গোটেই অসমবাসীৰ লগতে আমাৰ যিহেতুকে গাঁও, এই গাঁৱৰ সকলো সদস্যকো কৈছোঁ যে সকলোৱে আহক, বিহুটো উদযাপন কৰক, উপভোগ কৰক, ৰং ধেমালিৰে নাচি বাগি আমি এই 4টা দিন অতিবাহিত কৰোঁ। আমাৰ এনেইতো গাঁৱৰ আমাৰ 1400 মানুহ আছে, 1400 ঘৰ। গতিকে এইটো অকল আমাৰ 1400 মানুহ নহয়, আমাৰ এইখন বিহু ভাবিছোঁ যে গোটেই অসমৰ মানুহে আমাক ইয়াতে সহযোগ কৰিছে। আমাৰ অকল গাঁৱৰ মানুহে নাই, আমাৰ গাঁৱৰ মানুহখিনি আমাৰ নিজৰ ঘৰুৱা, কিন্তু আমাক বহুত বাহিৰৰ মানুহে আমাক সহযোগ কৰিছে। গতিকে আমি তেখেতসকলক নিমন্ত্ৰণ জনাইছোঁ, তেখেতসকলে আহিব, ইয়াতে আমি একেলগে উলাহ মালহেৰে আমি এই 4দিনীয়া কাৰ্যসূচীটো আমি উদযাপন কৰিম।